হামাক নাহি জান নহ দেখ পুতাক্য ধুলায় ধূপদ বল মলিন বদন ভেল স্তন্ন পিবা কণা পাই গোপমান হল হামো স্তন্ন দিয়ব হামো স্তন্ন দিয়ব হামো স্তন্ন দিয়ব কারাগারে উপজিলা নারায়ণ উপজিলা নারায়ণ ও ভাদর মাঘত অষ্টমীতি উপজিলা নারায়ণ উপজিলা নারায়ণ উপজিলা নারায়ণ। নমস্কাৰ, জয়জয়তে আপোনালোক সকলোলৈকে আমাৰ এই মনাই জয়সিদ্ধি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বৰ্ষৰ দৰে আমাৰ এই অবিভক্ত শোণিতপুৰ জিলাৰ বৰ্তমানৰ বিশ্বনাথ জিলাৰ কেম্প চাৰিআলিস্থিত মনাই জয়সিদ্ধি সাৰ্বজনীন ৰাস মন্দিৰ প্ৰাংগণত এই অস্থায়ীভাৱে নিৰ্মাণ কৰা আমাৰ ৰাস মণ্ডপত আমি অহা 14 আৰু 15 নৱেম্বৰ 2024 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱ ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত যিসকল সদাশয় ব্যক্তিয়ে গোটেই অঞ্চল জুৰি আমি দান সংগ্ৰহৰ ক্ষেত্ৰত যাওঁতে বিভিন্ন দিহা পৰামৰ্শৰে আমাক সহায় সহযোগিতা আগবঢ়ালে, পোনপ্ৰথমে মই তেখেতলোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সময়তে আমি শলাগ ল'ব লাগিব বৰ্তমানৰ চৰকাৰখনৰ এটা পদক্ষেপ, আমাৰ ৰাস সমিতিসমূহক উদগনিমূলক হিচাপে এই উৎসৱ ভাগ উদযাপন কৰিবৰ বাবে আমাক 25,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে। সেই ক্ষেত্ৰত আমি চৰকাৰখনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই সংস্কৃতি ভাগ ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক শলাগ লৈছোঁ। আমাৰ বৃহত্তৰ মনাই জয়সিদ্ধি অঞ্চলৰ বিভিন্ন ভাষা ভাষী জাতি ধৰ্ম নিৰ্বিশেষে এই ৰাস মন্দিৰ ভাগত যি আমাৰ পূৰ্ণিমাৰ দিনা ৰাস মহোৎসৱ ভাগ উদযাপন কৰা হয়, তাত সকলোৱে হাত উজান দিয়ে। তেওঁলোক সকলোৰে আশীৰ্বাদ শিৰত লৈ আমি অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে যি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱ ভাগ উদযাপনৰ বাবে আগবাঢ়িছোঁ, তালৈকে আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজ, ভক্তপ্ৰাণ ৰাইজসকলক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকে যেন আহি আমাৰ এই অস্থায়ীভাৱে নিৰ্মাণ কৰা বৃন্দাবনত পদধূলা দি বৃন্দাবনত জীৱিত অৱস্থা প্ৰদান কৰে, তাকে কৈ মোৰ চমু মন্তব্য সামৰণি মাৰিছোঁ। সকলোলৈকে হয় এইবাৰৰ ৰাস উৎসৱ ভাগত আমি মূল আকৰ্ষণ হিচাপে দ্বিতীয় দিনাৰ মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাট ভাগত ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ অসমীয়া চুটি ছবি অভিনয়েৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা স্বনামধন্য অভিনেত্ৰী বৈভৱী গোস্বামী দেৱীক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত 15 তাৰিখে আমাৰ মাজত আহি উপস্থিত হ'বহি। গতিকে তেখেতক উৎসাহ উদ্দীপনা যোগাই আমাৰ অনুষ্ঠানটিক অনুপ্ৰাণিত কৰিবৰ বাবে সমূহ ৰাইজলৈ 2 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীক আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। কি কয়
এই ক্ষেত্ৰত মই